মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক আৰু হেল্থ মিনিষ্টাৰ আমাৰ অশোক সিংঘল ছাৰক মই অনুৰোধ কৰিছোঁ, মই মানে নোৱাৰাও হৈছোঁ, মোৰ ভাইটিৰ জীৱনটো যেন আপোনালোকে ঘূৰাই দিয়ক। আপোনালোকক মই হাত কৰিছোঁ। এগৰাকী জ্যেষ্ঠ ভগ্নীৰ এই আহ্বান মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ। কাৰণ তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তানৰ জীৱনলৈ নামি আহিছে কাল অমানিশা। 2016 চনৰ কথা। মাজুলীৰ বাবুল দাস নামৰ এইজন মেধাৱী ছাত্ৰই বাওঁ চকুত সামান্য অসুবিধা পাইছিল। কাষ চাপিছিল চকু বিশেষজ্ঞৰ। কিন্তু 2019 চনত বাবুলে হেৰুৱাই পেলাইছিল নিজৰ বাওঁ চকুৰ দৃষ্টিশক্তি। ইয়াৰ পাছতে বাবুল দাসে লাহে লাহে হেৰুৱাই পেলাইছে সোঁ চকুটোৰো দৃষ্টিশক্তি। ৰাজ্যই বহিৰাজ্যই পুত্ৰৰ চিকিৎসা কৰি কৰি ভাগৰি পৰিছে পৰিয়ালটো। ঘৰৰ ভেটিটোৰ বাহিৰে সকলো বিক্ৰী সৰ্বশান্ত হ'ল পৰিয়ালটো। চিকিৎসকৰ পৰামৰ্শ অস্ত্ৰোপচাৰৰ। কিন্তু এই অস্ত্ৰোপচাৰ হ'ব ব্যয়বহুল। চিকিৎসাৰ খৰচ বহন কৰিবলৈ সক্ষম নহয় পৰিয়ালটো। সেয়েহে চকুলো টুকি বাবুল দাসৰ মাতৃৰ মুখ্যমন্ত্ৰী আৰু অসমবাসীলৈ আকুল আহ্বান, আমাক অকণমান সহায় কৰক। প্ৰায় মানে ক্ৰমান্বয়ে নেদেখা হৈ আহিছে ইটো চকু। আমিতো একোৱেই নাইকিয়া হৈ গ'ল। আজি 9-10 বছৰ আমি ট্ৰিটমেণ্ট কৰি কৰি মানে ভাগৰি গৈছোঁ। তাৰপিছত এতিয়া মানে কৈছে যে হায়দৰাবাদত এখন ভাল চিকিৎসালয় আছে, তাত কিজানি ইটো চকু মানে কৰ্ণিয়াটো চেঞ্জ কৰিব পাৰিবও পাৰে, মানে বহুত ব্যয়বহুল হ'ব খৰচটো। গতিকে মই আপোনালোকৰ যোগেদি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কাতৰভাৱে অনুৰোধ কৰিছোঁ যাতে তাৰ চিকিৎসাটোৰ কাৰণে অকণমান আমাক সহায় কৰে। আমাৰতো একোৱেই নাই এতিয়া। আমি এতিয়া ৰাইজক মানে বিচাৰিবলগীয়া অৱস্থা হৈছে। বহুত চোকালৈ কোনো চৰকাৰী চাকৰি নথকা ঘৰখনত এতিয়া কেৱল বিষাদৰ ছাঁ। আমাৰ ঘৰত মানে কোনো ধৰণৰ দেউতাৰ চাকৰি নাই, মাও ঘৰত হাউচৱাইফে হয়। মই এটা প্ৰাইভেট কোম্পানীত এটাত কাম কৰি আছোঁ। তো নোৱাৰা হৈছোঁ। এই পৰিয়ালটোক সহায় কৰিবলৈ আপুনিও সাহায্য আগবঢ়াব পাৰে 1101466241114 একাউণ্ট নম্বৰত। মুখ্যমন্ত্ৰী তথা অসমবাসীৰ অকণমান সহায় এই পৰিয়ালটোৰ বাবে হ'ব আশীৰ্বাদ স্বৰূপ। কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।